বহাগ মাহে যিহেতু নহয় নহয় বহাগী মাহ অসমীয়া জাতিৰ আয়ু দেখা বলো দিব নোৱাৰি হয় ভাৰতবৰ্ষ ডক্টৰ জিলাৰ ভিতৰত প্ৰকাশ পাইছিল বিহুৰ মাদকতা বিহুৰ স্বকীয়তা এই বিহুৰ মাদকতা স্বকীয়তা এক নতুন মাত্ৰা প্ৰদান কৰাৰ ক্ষেত্ৰত এক জাতি জীয়াই কৰাৰ ক্ষেত্ৰত আগবাঢ়ি আছে নৱপ্ৰজন্মৰ শিল্পীসকল আৰু শিল্পীসকলে নলবাৰী জিলাৰ মধ্যে অলগতে যি বিহু সেই বিহু উৎসৱত বিভিন্ন সংস্কৃতিৰ তেওঁলোকে যি নিপুণি লয় এই আগবঢ়াইছে নলবাৰী জিলা লেখা সভাৰ যি সংগীত স্কুলে মই উপস্থিত আছো আৰু মই সহযোগত মোৰ ৰাইজে অকণমান যেতিয়ালৈকে যি অনুকূলত ব্যস্ত হৈ আছে তেওঁক দেখুৱাবলৈ মই উলিয়াই গৈ আছো নলবাৰী যি লেখা সভাৰ যি গৃহ সেই গৃহতেই নলবাৰীৰ দুজন বিশিষ্ট সংগীত শিল্পী সংগীত পৰিচালক নিপেন কলিতা আৰু বিৰাজ বৰ্মনৰ নেতৃত্বত ইতিমধ্যে নৱপ্ৰজন্মৰ নলবাৰী জিলাখন শিল্পী আছে সেইসকল শিল্পী সুন্দৰভাৱে ইয়াত ব্যস্ত হোৱা হৈছে যিহেতু ৰঙালী বিহুলৈ আৰু মাইল কেইটামান দিন বাকী এই যিহেতু সংশ্লিষ্ট আগবঢ়াব সেই সংগীত অনুষ্ঠান তেওঁলোকে সুন্দৰভাৱে গীত পৰিৱেশন কৰাৰ কাৰণে ইতিমধ্যে চেষ্টা ৰাখিছে আমাৰ হাতে উপস্থিত আছে নলবাৰীৰ যুৱ প্ৰজন্মৰ গায়িকা কৃষ্টি কাশ্যপ প্ৰস্তুতি চলি আছে যেহেতু বহাগ বিহুৰ প্ৰথম দিনৰ পৰাই অনুষ্ঠানবিলাক আছে গতিকে প্ৰস্তুতি চলি আছে কেনেকুৱা গান জুবিন দা প্ৰিয়ংকা ভৰালী বা পাপন দা এনেকুৱা গীত লোৱা হৈছে কেনেকুৱা ধৰণে ব্যস্ত হৈ আছে যাতে বিহু আমাৰ অসমীয়াৰ প্ৰাণ ভালদৰে বিজি হ'ব লাগিব আমাৰ সংগীত জগতৰ ভালদৰে লাগিব সংগীতৰ অৰিহণা আৰু প্ৰস্তুতি চলি আছে আৰু বহুত ভালদৰে জুবিন দাৰ গানৰ প্ৰস্তুতি ভালদৰে চলি আছে এটা অকমান ঘূৰি এটা গাইতে হাসিনায়াং মানে কি ও মরমি হাসিনায়াং মানে হল বুকুরে মরম তুমি যদি বুঝি পোৱা মোৰে চেনাইতি আমি ধন্যবাদ জনাইছো আমাৰ হাতে উপস্থিত আছে এই যি নলবাৰী জিলা সভাৰ যি সংগীত স্কুল সেই সংগীত স্কুলৰ যি তত্ত্বাৱধায়ক ধীৰাজ বৰ্মন আমাৰ হাতে উপস্থিত কেনেকুৱা ধৰণে বৰ্তমান অনুসৰণ কৰা হৈছে নৱপ্ৰজন্মৰ আমি একচুৱেলি আমাৰ যিখিনি শিল্পী আছে আমাৰ নতুন শিল্পী আছে আমি শিকাওঁ আমাৰ স্কুলৰ আমাৰ মেইন হ'ল আমাৰ নিপেন কলিতা তেওঁৰ দ্বাৰা আমি চলাই আছোঁ যিখন আমি বৃহস্পতিবাৰ ৰবিবাৰ আমি ক্লাছখন কৰোঁ আমি নতুন শিল্পীবিলাক আমি ইয়াত শিকাই আছোঁ যিবিলাকে শিকি আছে বৰ্তমান এতিয়া বহুত উন্নতি হৈছে সেইখিনি আৰু বহুত ভাল লাগিছে আমাৰ হাতে বাদ্যযন্ত্ৰী এগৰাকী ভাইটি উপস্থিত আছে আমি তেওঁৰ ৰাজ নৱপ্ৰজন্ম খুব ভাল একদম বাদ্যযন্ত্ৰী কেনেকুৱা ধৰণৰ প্ৰস্তুতি একদম ধুনীয়া গোটেইখিনি ধুনীয়াই চলি আছে প্ৰণৱ দা আছে আমাৰ গোটেইখিনি গম পায় মোকো চিনি পায় আৰু মানে কি অলপ অকণমান টাইম লাগিছে এইকাৰণে মানে কিছুমান গান কৃষ্টি আছে আমাৰ কৃষ্টি গাই আছে আৰু কিছুমান অকণমান ডিজাইন কৰা হৈছে দুই এটা গান অলপ বেলেগতকৈ বেলেগকৈ চোৱা গৈছে তো সেইটো কাৰণে অকণমান টাইম লাগি আছে তো ধুনীয়া হ'ব গানখিনি ৰাইজে শুনি ধুনীয়াকৈ আঁকোৱালি ল'ব বুলি আশা থাকিল আৰু চবকে বিহুৰ আগন্তীয়াকৈ বিহুৰ শুভেচ্ছা জনালোঁ গোটেইখিনিক আমি বাদ্যযন্ত্ৰীগৰাকীক ধন্যবাদ জনাইছোঁ আৰু আমাৰ এই যি নলবাৰী লেখা সভাৰ যি সংগীত বিদ্যালয় সেই সংগীত বিদ্যালয়ত এগৰাকী নৱপ্ৰজন্মৰ গায়ক আছে বিশাল তেওঁ কেনেকুৱা ধৰণৰ প্ৰস্তুতি আৰম্ভ কৰিছে আমি কেনেকুৱা হয় বিহুৰ কাৰণে ধুনীয়া প্ৰস্তুতি চলি আছে আমাৰ এখন লেখক সভা বিদ্যালয়ত বিহু বুলি নহয় আগৰ পৰাই আমি ৰিহাৰ্চেল কৰিয়ে থাকোঁ এতিয়া বিহু বুলি অলপ বেছিকৈ ডেইলি কৰি আছোঁ এতিয়া ধুনীয়াকৈ প্ৰস্তুতি চলাই আছে আৰু ঠিক আছে অমানিশা সাৰে আছে আৰু সাৰে আছো এটি সগা উৰি আছে কেনি জ্বলিছে হৃদয় নাই সেৱাই নাই বকুলে উৰি তোলে আছে যে ৰৈ কুলি কুলি পাহি সৰা স্মৃতিয়ে মাথো যাতনা বিলাই নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ইতিমধ্যে যি ছাত্ৰ ছাত্ৰীসকলে সুন্দৰভাৱে ইয়াত গীত পৰিৱেশন কৰে ইয়াত অনুসৰণ কৰি বিভিন্ন মঞ্চ ইতিমধ্যে তেওঁলোকে পাৰফৰ্মেঞ্চ কৰা দেখিবলৈ পোৱা গৈছে নলবাৰীৰ যি লেখক সভাৰ যি সংগীত বিদ্যালয় সেই সংগীত বিদ্যালয় অনাগত সময়ত আৰু আগবাঢ়ি যাওক আমিও তাকে কামনা কৰিছোঁ।